এই ভিডিওটো চাই আপোনালোকে ভাবছি আমি বিয়া খাব আছোঁ নহয়, আমি সভা চাব আছোঁ। সভাখনৰ বিশেষত্ব আছে দেখছি শুদ্ধা ফুলেদি ধৰ্মৰ ধ্বজা উত্তোলনৰ কাৰণে একদম অপ্ৰাণ চেষ্টা অব্যাহত ৰাখছি। এই যিটো স্থানত এই ধৰ্মালোচনা সভাখন অনুষ্ঠিত হয়, এখন শুদ্ধা ডাঙৰ পথাৰখনৰ মাজত শুদ্ধা ডাঙৰ এটা পুখুৰী আছে আৰু পুখুৰী পাৰত শুদ্ধা সভা এই চাওক। এই সভাৰ এইবিলাক কৰ্মকৰ্তা তেওঁলোকে ৰাতিপুৱাৰ ভাগৰ পৰা সভাখনত যথেষ্ট মানে কাম কাজ কৰি আছে আৰু এইবিলাক মানে তেওঁলোকে কি ক'ব জয় নাই ৩-৪ দিন ধৰি ঘৰক সভাৰ জড়িত আছে। এখন সভাত বিশেষত্ব হ'ল কি এখন সভাত যোনে তাৰমানে অন্তৰৰ পৰা কাম কাজ কৰি আহে তেওঁৰ ভৱিষ্যতে ভাল হয় বুলি আমি এটা পৰম্পৰাই আছে। আমি সভাখনৰ কাৰ্যসূচী দেখুৱাই আছোঁ। শুদ্ধা মানুহ বুলি কয়, শুদ্ধা মানুহ এই সভাখন শুদ্ধা মানুহ বুলি ক'লে না মানুহ মানে ভাবো কি শুদ্ধা মানুহ বুলি কয়, একদম চলি কান্দি দিছে শুদ্ধা বুলি ক'ল। এই যিটো সভা এই ধৰ্মালোচনা সভাখনৰ এইটো স্থান হৈছে, এই স্থানটো হৈছে ধৰ্মৰ ধ্বজা অৰ্থাৎ পতাকা উত্তোলন কৰা স্থান। এই স্থানটো সুন্দৰকৈ ফুলেৰে আচলতে সজাই পৰা তোলা হৈছে। শুদ্ধা ফুল দিছে, শুদ্ধা ফুলেদি শুদ্ধা পতাকা উত্তোলন কৰিব আৰু ফুল বিভিন্ন আচলতে ৰঙৰ ফুল দিয়া হৈছে। আৰু স্থানটো চাওক তাৰমানে প্ৰায় ১,৫০০ মান ফুল আনিছে, ফুল আনি শুদ্ধা ফুলেদি পতাকা উত্তোলন কৰিব। আৰু এই যিটো স্থান আছে এই স্থানটোত এই ৩ দিন যি কাৰ্যসূচী হ'ব, এই কাৰ্যসূচীৰে আচলতে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক আহি উপস্থিত হয়। সমন্বয়ৰ মিলনভূমি বুলি কোৱা হয় এই বনপুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা ধৰ্মালোচনা সভাখনৰ বিশেষত্ব বুলি ক'লে ৰাইজৰ দিহা পৰামৰ্শ, ৰাইজৰ আশীৰ্বাদ লৈ এই সভাখন অনুষ্ঠিত কৰা হয়। আৰু এই সভাখনত যিসকল ভক্তই সভাখন উপভোগ কৰিবলৈ আহে তেওঁলোকে তেওঁলোকৰ আচলতে অন্তৰেৰে যি দান, যি ৰাইজক আচলতে ৰাইজৰ আগত যি তেওঁলোকৰ দিহা পৰামৰ্শ, যি দান বৰঙণিৰে সভাখন অনুষ্ঠিত কৰা হয়। আৰু খবৰখনৰ বিশেষত্ব বুলি ক'লে এই স্থানটো কেইগৰাকীমান যুৱকৰ নেতৃত্বত সুন্দৰকৈ সজাই পৰা তোলা হৈছে। আৰু পৰিৱেশটো চাই আপুনি নিজেই এটা ভাল লগা পৰিৱেশ। আৰু এই স্থানটোত শুদ্ধা মাছ দিছে, চাওক মাছে মাছ দিছে, শুদ্ধা মাছ ধৰিছে আৰু চূণ হাতত লাগি আছে। আমাৰ এইবিলাক ভাগিনাত আছে ভাগিনাত ৰখি আছে, একদম শুদ্ধা ভাগিনাত ৰখি আছে। এই ভাগিনাতে বঢ়িয়াকৈ ৰখি পেলাই তেওঁলোকে শুদ্ধা মাছ একদম শুদ্ধা মাছ বুলি কৈছে। শুদ্ধা মাছ আৰু মানুহ এই সভাখনত শুদ্ধা মানুহ হৈছে বুলি কয়। শুদ্ধা মানুহ মানুহৰ দৰে জাগা নাই, আৰু এইটো যিটো স্থান বনাইছে এই স্থানটোৰ শুদ্ধা মাছ চাওক। এইবিলাক মাছ দেখছি একদম ভিগু দিছে মাছ, এই শুদ্ধা ভিগু মাছ দিছে। আৰু এই সভাখনৰ প্ৰথম দিনত প্ৰথম কাৰ্যসূচীটো মোটামুটি অন্তিমটো কাৰ্যসূচী অহাকালি এই স্থানটোত ধৰ্মৰ ধ্বজা পতাকা উত্তোলন কৰা হ'ব। আৰু এই পতাকা উত্তোলন কৰিব গ'লে এগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। সেই বিশিষ্ট ব্যক্তিক কেনেকৈ আমি সন্মান কৰি এই স্থানৰ পৰা তেওঁক বিদায় দিব আৰু সেইটো আমাৰ লক্ষ্য।